নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি গৈছিলোঁ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটত থকা উমাটুমণি আইলেণ্ডত। তো সেই আইলেণ্ডত এখন ধুনীয়া ৰিজৰ্ট আছে। ভাবিলোঁ আপোনালোককো সেই ৰিজৰ্টখন দেখুৱাওঁ। তো ব'লকচোন আমি জানো ৰিজৰ্টখনৰ ভিতৰৰ সা সুবিধাবোৰ কেনেকুৱা ধৰণৰ। তো এয়া গেটতে সোমাই টিকেট কাটিব লাগে, পাৰ পাৰ্চন 20 টকাকৈ। তো আমি যিহেতু 3জন গৈছিলোঁ, ধুনীয়াকৈ আমি 3জনে টিকেট কাটি ল'লোঁ। আৰু গেটত সোমাই চাওকচোন, ৰিজৰ্টখনৰ নাম ধুনীয়াকৈ ইয়াত লিখা আছে, গ্ৰীণ এছিয়ানা ইকো ৰিজৰ্ট উমাটুমণি আইলেণ্ড। তো এয়া সোমাই চাওকচোন কিমান ধুনীয়া, চাৰিওফালে মানে সোমাই সেউজীয়া এটা পৰিৱেশ। আৰু যিহেতু এই ৰিজৰ্টখন এটা আইলেণ্ডত আছে, তো ইয়াৰ চাৰিওফালে সেউজীয়া গছ গছনি আৰু তাৰ চাৰিওকাষে পানী। তো কিমান বেছি ভাল লাগে নহয়নে বাৰু। তো এয়া ধুনীয়াকৈ আহিছোঁ। আৰু এইফালে দেখিছে যে আপোনালোকে গেটখন, সেই গেটখন ধুনীয়াকৈ শিলেৰে বনোৱা আছে। তো ধুনীয়া, মানে ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। তো ইয়াত ধুনীয়াকৈ ছাইডত আছে লিভিং এৰিয়া, মানে ধুনীয়াকৈ বহিবৰ কাৰণে সা সুবিধা আছে। আৰু ইয়াত মানে বহি পেলাই আপোনালোকে চাৰিওকাষৰ পৰিৱেশটো উপভোগ কৰিব পাৰে, একদম মানে বহুত বেছি ধুনীয়া। আৰু ইয়াৰ কাষৰতে আছে মন্দিৰ, আৰু ইয়াতে ধুনীয়াকৈ মানে সজাই থোৱা আছে গড় বাঘ এনেকৈ। আৰু সেয়েহে আমিও যিখন ৰিজৰ্টখনৰ ভিতৰলৈ বুলি আমি প্ৰথমতে আহি আছোঁ, এইটো যিহেতু বাহিৰৰ ভাগ, ইয়াত ধুনীয়াকৈ সকলোৱে টাইম স্পেণ্ড কৰিব পাৰে। আৰু এইফালে চাৰিওফালে যে দেখিছে, এইবিলাক হৈছে ছাইডত কটেজ, আৰু এই কটেজবিলাকত আপোনালোকে থাকিব পাৰে। ইয়াত ধুনীয়াকৈ থকা খোৱাৰ সুবিধা আছে, মানে ধুনীয়া, বহুত বেছি ধুনীয়া। তো আপোনালোকে আহিব পাৰে। তো আৰু ইয়াত দেখিছেনে, ছাইডতে মানে আমি গৈ থাকোঁতে দেখা পালোঁ ছাইডতে এখন ঝুলনা আছে। তো ভাবিলোঁ অকণমান ময়ো ঝুলনা খেলোঁ, যিহেতু মানুহজনে অকণমান ডাঙৰ হৈ গ'লেও মনটোতো সদায় সেই সৰুটোৱে। তো সেয়েহে অকণমান ভাবিলোঁ মই ঝুলনা খেলি লওঁ। তো অকণমান ময়ো এনেকৈ আৰু ধেমালি কৰিলোঁ, ধুনীয়াকৈ ঝুলনা খেলিলোঁ। তো মানে ধুনীয়া। আৰু এই কটেজবিলাক চাওকচোন কিমান ধুনীয়া, বাঁহেৰে সজোৱা আছে। আৰু বাঁহেৰে নহয়, কিবা ধুনীয়া আৰু পকাই হয়, টাইলছ লগোৱা আছে। খালি মানে যিটো ফ্ৰণ্টৰ ছাইড হয়, সেই ছাইডটো ধুনীয়াকৈ এনেকৈ বাঁহেৰে দিয়া আছে। আৰু এইখনেই হৈছে মেইন ৰিজৰ্টখনৰ ভিতৰৰ ভাগ। ইয়াতে আমি প্ৰথমতে আহি পেলাই বাহিৰতে অলপ বহিলোঁ, বহি পেলাই ইয়াৰ ভিতৰৰ ভাগটো আপোনালোকক দেখাইছোঁ ৰ'ব। ইয়াৰ ভিতৰতে ধুনীয়াকৈ এয়া সুবিধা। আৰু এইফালে ছাইডতে আছে ধুনীয়া এটা কনফাৰেঞ্চ হল, তাত ধুনীয়াকৈ মানে কিবা কিবি যদি মিটিং হয় ইয়াত পাতিব পাৰে। আৰু ভাবিলোঁ যিহেতু ৰিজৰ্টত আহিছোঁ, কিবা এটা খাই যাওঁ। তো সেয়েহে মেনুখন চালোঁ, মেনুখনো চাই ভাবিলোঁ যিহেতু আমি আহিছোঁ ইয়াত এটা পিকনিক খাবৰ কাৰণে, তো সেয়েহে ভাবিলোঁ ৰিজৰ্টখনত বিশেষ বেছি একো নাখাওঁ, তো কফি একাপকে খাই যাওঁ। তো সেয়ে আমি কফি খালোঁ, খাই পেলাই ৰিজৰ্টখনৰ ভিতৰৰ ফাললৈ আহিলোঁ। আৰু ভিতৰৰ ফালে চাওকচোন, এইফালে ধুনীয়াকৈ মানে এইবিলাক দেখিছে, এইবিলাক ধুনীয়া কটেজ, ইয়াত ধুনীয়াকৈ থাকিব পাৰে, মানে ধুনীয়া, মানে থকা খোৱাৰ বহুত বেছি ধুনীয়া। আৰু এইফালে ছাইডতে আছে ধুনীয়া লিভিং এৰিয়া, ইয়াত ধুনীয়াকৈ বহি মেলি মানে চাৰিওকাষৰ পৰিৱেশটো ধুনীয়াকৈ উপভোগ কৰিব পাৰে। বহুত বেছি ধুনীয়া, মানে বহুত বেছি ধুনীয়া মানে। তো আপোনালোকেও ইয়ালৈ আহিব। আৰু ওপৰৰ পৰা ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাওকচোন কিমান ভাল লাগিছে নহয়নে বাৰু। তো এয়াই, তো যদি ভিডিঅ'টো